যোৱা এপ্ৰিল মাহৰ পৰা আমি এটা খবৰ পাইছিলোঁ যে কিছু ধনচিৰি আৰু বৰলংফাৰ এৰিয়াৰ কিছু যুৱক, বিশেষকৈ ডিমাচা যুৱক কিছু এটা সংগঠন খুলিবলৈ চেষ্টা কৰিছে বুলি, নতুন সংগঠন এটা খুলিবলৈ DHDU বুলি। তাৰপিছত আমি তেতিয়াৰ পৰা আমাৰ অভিযান আৰম্ভ কৰিলোঁ। বিভিন্ন ধৰণৰ সময়ত আমি কেইবাবাৰো অপাৰেশ্যন চলালোঁ আৰু ফলস্বৰূপে যোৱাকালি তেখেতসকলৰ 10জন সদস্য আৰু লগত কিছু ৱেপন, এটা AK-47, 3টা পিষ্টল, গ্ৰেনেড আদি কৰি কিছু বস্তু তেখেতসকলে জমা দি পেলাই তেখেতসকলে আত্মসমৰ্পণ কৰে আৰু মূল সুঁতিলৈ ঘূৰি আহিবলৈ তেওঁলোকৰ ভুলটো বুজি পায় আৰু তেওঁলোকে মূল সুঁতিলৈ ঘূৰি আহিবলৈ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰে আৰু তেখেতসকলে আমি সেইকাৰণে তেখেতসকলৰ চাৰেণ্ডাৰটো একচেপ্ট কৰিছোঁ। ধনচিৰি এলেকাত। সংগঠন এতিয়ালৈকে তেওঁলোকে সম্পূৰ্ণৰূপে ডিক্লেয়াৰ কৰা নাছিলে, কিন্তু আমি গম পালোঁ গোপন সূত্ৰে যে তেওঁলোকে এনেকুৱা সংগঠন এটা বনাবৰ কাৰণে চেষ্টা কৰি আছে। DHDU বুলি আমি গম পাইছিলোঁ। আমি এনেকুৱা ধৰণৰ ৰিপৰ্ট, আনকনফাৰ্ম ৰিপৰ্ট পাইছিলোঁ, ক'ৰবাত তেনেকৈ গাঁৱত ভিতৰুৱা জেগাত কিছু পইচা বিচাৰি আছে বুলি অলপ চলপ তেনেকৈ, কিন্তু কোনো কমপ্লেইনেণ্ট আমি পোৱা নাই বা কাকো আমি ডাইৰেক্টলি তেনেকুৱা মানুহ পোৱা নাই।